নমস্কাৰ কাজিৰঙা লাইভৰ বিশেষ অনুষ্ঠান দৃষ্টিকোণলৈ আপোনালোক সকলোকে মই ধ্ৰুৱজ্যোতি চাই স্বাগতম জনাইছোঁ। আজি দৃষ্টিকোণৰ অতিথি খুমটা বিধানসভা সমষ্টিৰ বিধায়ক বৰ্তমানৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। আমি মৃণাল শইকীয়াক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ মৃণাল শইকীয়া ডাঙৰীয়া। একদম পোনে পোনে কেইটামান কথা পাতিব বিচাৰিছোঁ। গোলাঘাট জিলাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি খুমটাই সমষ্টি। আপুনি 2016 বৰ্ষৰ নিৰ্বাচনত ইয়াৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে। কেনেকুৱা আপোনাৰ এইবাৰ প্ৰস্তুতিটো কেনেকুৱা? চাওক, প্ৰস্তুতি বুলি নিৰ্বাচনৰ প্ৰস্তুতি বুলি বেলেগ ধৰণে মই কৰা নাই। যিটো গতানুগতিক কৰি আহিছিলোঁ মই তেনেকুৱা ধৰণে গৈ আছোঁ। মাত্ৰ পোষ্টাৰ বনাইছোঁ, হোৰ্ডিং বনাইছোঁ। আৰু আগতেতো প্ৰায় প্ৰতিখন গাঁৱত গৈয়ে থাকোঁ, প্ৰতিদিনে মোৰ তেনেকুৱা কাৰ্যসূচী থাকে। এতিয়া যেনিবা নিৰ্বাচনী সভা নিচিনা হৈ যায় সেই মানুহখিনিকে, সেইটোৱে হৈ আছে। মানে 5গৰাকীকৈ প্ৰাৰ্থী আছে, তাৰ ভিতৰত এগৰাকী অন্যতম শক্তিশালী, এবাৰ কংগ্ৰেছৰ সময়ত মন্ত্ৰীও আছিলে তেখেত, যি বিস্মৃতি গগৈ। তেনে প্ৰেক্ষাপটত যোৱা বছৰ যিহেতু প্ৰায় 17,000 ভোটৰ এটা ডিফাৰেঞ্চ আছে না, আপোনালোকৰ সাংঘাতিক ডিফাৰেঞ্চো নাই, কিন্তু 17,000টো কম বুলিও ক'ব নোৱাৰি বিধানসভা নিৰ্বাচনত। এনে প্ৰেক্ষাপটত বিস্মৃতি গগৈ নিজৰ ধৰণে চিন্তা চৰ্চাবোৰ কৰি আছে। আৰু পৱন শইকীয়া, অসম জাতীয় পৰিষদৰ পৱন শইকীয়া আছে। আৰু এইবাৰ যিহেতু এটা গুৰুত্বপূৰ্ণ এটা কথা হৈছিলে যে কা বিৰোধী যিটো স্থিতি, সেই কা বিৰোধী স্থিতিটো বাহাল ৰাখিবৰ কাৰণে বিভিন্নজনে সংকল্প গ্ৰহণ কৰিছিলে। আপুনি ষ্টেণ্ডিং MLA, কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বনে? কা বিৰোধী, কা সমৰ্থক, তাত এই নিৰ্বাচনত সেইবিলাক কোনো আজিকালি গুৰুত্ব নাই। সেইবিলাক নিউজ পেপাৰ, TV এইবিলাকতহে চলি আছে। সাধাৰণ ৰাইজে গম পাই গ'ল যে বছৰ আমি লোকচান কৰিলোঁ কাৰ নামত। সেইটো মানুহে নিজে এতিয়া পস্তাই থাকে। কাৰণ বহুতো কা বিৰোধী জনসাধাৰণৰ কথাই নকওঁ, বহুতো নেতৃস্থানীয় লোকে আহি যোগদান কৰিলেহি বিজেপিত। কাক যোনে সমৰ্থন কৰে আমি আগৰ পৰাই কৰোঁ। আমাৰ ইস্তাহাৰতো আছিল 2016ৰ আগত। সেইকাৰণে সেইটোলৈ কোনো কথা নাই। আৰু বাকী কংগ্ৰেছে নিজৰ ধৰণে কাম কৰি গৈছে। তেওঁলোকে যিহেতু 5 বছৰ শাসনত নাছিল, তেওঁলোকে নতুন নতুন প্ৰতিশ্ৰুতিৰে এইবাৰ আগবাঢ়িছে। আমি যিটো শাসনত আছিলোঁ, আমি নিজৰ কৰ্মৰাজিৰে আগবাঢ়ি গৈছোঁ। যে আমি যিখিনি কাম কৰিলোঁ সেইখিনি আমাৰ এডভাৰটাইজ স্বৰূপ। যে সেইখিনি কাম যদি কোনোবাই ভাল পাইছে, যদি ভাবিছে যে আমি ভাল ধৰণে কাম কৰিছিলোঁ, মই বিধায়ক হিচাপে ভাল ধৰণে কাম কৰিছিলোঁ, তেতিয়া মোক আকৌ পুনৰ নিৰ্বাচিত কৰিব, নহ'লে নাই। আছুৱে পোনে পোনে বিৰোধ কৰিছিলে আপোনাৰ। তথাপিও আমি এটা কথা দেখা পাইছোঁ যে শেহতীয়াকৈ যেতিয়া আপুনি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিলে, 25,000মান আপোনাৰ সমৰ্থক গৈছিলে আৰু আপুনি 7 কিলোমিটাৰ আপুনি খোজকাঢ়ি গৈছিলে। আমি দেখা পাইছোঁ আপুনি বিভিন্ন সময়ত আচলতে ৰাইজৰ সৈতে সেই ধৰণে থাকেই বাৰু। সেইটো নিৰ্বাচন বুলি প্ৰথম কথা নহয়, আগে পিছত থাকে। কিন্তু আপোনাক আছুৱে পোনে পোনে বিৰোধ কৰিছিলে। আছুৱে মোক বিৰোধ কৰা নাই, ময়ো আছুক বিৰোধ কৰোঁ। সেইটো দুইটা পক্ষৰ কথা। মই আছুক বিৰোধ কৰোঁ, আছুৱে মোক বিৰোধ কৰে। আছু বুলি নহয়, আছু বৰ্তমান যেনেকৈ ধৰণে চলিছে সেইটোক মই বিৰোধ কৰোঁ। এসময়ত ময়ো আছিলোঁ, আছুক ভালেই পাওঁ মই। কিন্তু আছুৰ মতি গতিবিলাক মই সদায় অলপ দিনৰ পৰা বিৰোধ কৰি আহিছোঁ। আৰু তেওঁলোকেও মোক বিৰোধ কৰি আহিছে। কি বেয়া পাইছে আছুৰ? তেওঁলোকৰ মতি গতি। কোনোবাই দোকানত চান্দা বিচাৰি যাব, চান্দা দিলে অ'কে, চান্দা নিদিলে এইজন অনা অসমীয়া। সেইবিলাক মই ভাল নাপাওঁ। কাজিৰঙা প্ৰসংগত যদি অকণমান আহোঁ, যে কাজিৰঙাৰ বাংলাদেশীৰ যিটো মূল বিষয়টো আছিলে, আৰু সেইটো প্ৰথমগৰাকী লোক আপুনি আছিলে পোনে পোনে আন্দোলন কৰা, বা আপুনি প্ৰথমগৰাকী লোক সংগ্ৰামী যিটো বিষয়, সেই বিষয়টো আদালতৰ মজিয়ালৈ আপুনি নিছিলে। তাৰ পৰা বাংলাদেশীখিনি উচ্ছেদ কৰা হ'ল। কিন্তু সেই একেখিনি বাংলাদেশীক, যিখিনি বাংলাদেশীক উচ্ছেদ কৰা হ'ল বুলি বাংলাদেশী বুলি কোৱা হৈছে, সেই একেখিনি মানুহকে কিন্তু আকৌ কম্পেনচেশ্যন দিয়া হ'ল। অসম চৰকাৰে দিছে, আপোনালোকৰ চৰকাৰে দিছে। আমি বাংলাদেশী বুলি কোৱা নাছিলোঁ মই, যে ছাছপেক্টেড মাইগ্ৰেণ্টছ বা সন্দেহযুক্ত নহ'লেও কাজিৰঙাখনক দখল কৰাৰ কাৰো অধিকাৰ নাই। যিহেতু আমাৰ ঐতিহ্য কেইঘৰ মানুহক সংস্থাপিত কৰিবলৈ গৈ কাজিৰঙাখন আমি ধ্বংস কৰিব নোৱাৰোঁ। তাৰপাছত হয়তো চিঞৰ বাখৰ লাগিল চবফালে, আৰু তেওঁলোকৰ হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত তেওঁলোকক কম্পেনচেট কৰা হ'ল। আচলতে বাংলাদেশী আছিলে নাই, আপুনি কি ভাবে? চাওক, অসমততো বহুত বাংলাদেশী আছে জানেই, কিন্তু বহুতেতো NRCত নাম ভৰালে, কাগজ পত্ৰ দি তেওঁলোক স্বদেশী হ'ল। সেই তেনেকুৱা ধৰণে খেলি মেলিকে, কিন্তু সেই তেওঁলোক ছাছপেক্টেড, নহ'লে মানুহৰতো ঘৰ থাকে। আজি আপুনি ক'ৰবাত বাহিৰত বহি আছে, বহিষ্কাৰ কৰিলেতো ঘৰলৈ ঘূৰি আহিব। এতিয়া তেওঁলোকৰতো যেন ক'তো স্থান নাই। তাৰমানে কি, তেওঁলোকতো বাংলাদেশৰ পৰাই আহিছে। নদীয়ে খেদা মানুহৰ অন্তহীন হাহাকাৰ এটা আমি সদায় পাই থাকোঁ বাৰু। তেনেকুৱা দৰিদ্ৰতাৰ কাৰণে তেনেকুৱা হ'ব পাৰে কথাটো। কিন্তু যদি বাংলাদেশী বুলি কোৱা হৈছে, তেওঁলোকক পঠিওৱাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। পঠোৱাৰ ইমান উজুকে পঠাই দিব নোৱাৰে নহয় লাখ লাখ মানুহক। হয়,
NRC-খন কৰিছিলে তাত দেখোন তেওঁলোকৰ বেছিভাগে নাম সোমোৱাই ল'লে কাগজ পত্ৰ তেতিয়াতো চৰকাৰকো নমনা হ'ল আমাৰ NRC কোঅৰ্ডিনেটৰে তেনেকুৱা ধৰণেতো সোমাই গ'ল আমি এটা কাম কৰিলোঁ যে এই কাইট এটা ফেঞ্চিং দিলোঁ অহাটো বন্ধ কৰিলোঁ আগতেতো এজন গভৰ্ণৰে ৰিপৰ্ট দিছিল যে ডেইলি 6,000 নে কিমান বাংলা মাইগ্ৰেণ্ট আহে সেইবিলাকতো বন্ধ হৈ গ'ল আজিকালিতো ক'তো নিউজ নাই যে আমুকৰ পৰা আমুক ইমান আহিলে এই উন্নয়ন যিখিনি হৈছে খুমটাই বিধানসভা সমষ্টিত উন্নয়নক লৈ আপুনি নিজে বিধায়ক হিচাপে সন্তুষ্ট হয়নে মই বিধায়ক হিচাপে সন্তুষ্ট ইয়াতকৈ আৰু আচলতে কৰিব নোৱাৰি সকলো বস্তুৰ এটা কেপাচিটি থাকে এখন গাড়ীয়ে কিমান লোড ল'ব পাৰে মই যিমানখিনি কৰিলোঁ তাতকৈ মই বেছি কৰিব নোৱাৰিলোহেঁতেন আপুনি লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছিলে গোলাঘাট জিলাৰ যি 5টা সমষ্টি যদি আমি দেৰগাঁৱকো ধৰোঁ 5টা সমষ্টি এই 5টা সমষ্টিত আপুনি যথেষ্ট ভোট পাইছিলে কিন্তু নগাঁও জিলাৰ 5টা সমষ্টিত আপুনি যথেষ্ট কম ভোট পাইছিলে যাৰ কাৰণে আপুনি লোকসভা নিৰ্বাচনত ফলাফলটো আপোনাৰ অকণমান বেয়া হ'ল এনে প্ৰেক্ষাপটত আপুনি এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে ইয়াৰ পৰা অৱতীৰ্ণ হৈছিলে 5টা সমষ্টিতে আপোনাৰ মোটামুটি এটা ভাল এটা স্থিতি আছিলে খুমটাই বিধানসভা সমষ্টিত আপুনি 2016 বৰ্ষৰ নিৰ্বাচনত 17,000 প্ৰায় 17,000 ভোটৰ ব্যৱধানত আপুনি পূৰ্বৰ এগৰাকী মন্ত্ৰী পূৰ্বৰ চৰকাৰৰ এগৰাকী সেই মহিলাগৰাকীক বা সেই মন্ত্ৰীগৰাকীক আপুনি হৰুৱাবলৈ সক্ষম হৈছিলে এনে প্ৰেক্ষাপটত ইমান শক্তিশালী এগৰাকী লোক অসম চৰকাৰৰ প্ৰত্যেকটা বিষয়তে আপুনি পোনে পোনে জড়িত হৈ থাকে তাৰপিছতো আপোনাক মন্ত্ৰিত্বৰ পৰা কিয় বঞ্চিত মন্ত্ৰিত্ব আমাৰ যিমান বিধায়ক আছিল সকলোৱে মন্ত্ৰিত্বৰ কাৰণে যোগ্যতা আছিলে বিধায়ক বুলিয়েই নকওঁ আজি সমাজত যিমান মানুহ আছে আপুনিয়ে হওক আপোনাৰ কেমেৰা পৰিচালনা কৰি থকা মানুহজনেই হওক তেওঁলোকৰো এই হেৰিটো আছে মন্ত্ৰিত্ব হোৱাৰ কেপাচিটিটো আছে কিন্তু সকলোকেতো দিব নোৱাৰে আৰু মন্ত্ৰিত্বৰ কাৰণে কোনো দিনে মই ইচ্ছা নাই আগলৈও ইচ্ছা নাই ভোটৰ যিটো পেটাৰ্ণ খুমটা বিধানসভা সমষ্টিত আমি যিমান দূৰ জানো টি টাইপছে হওক বা আছামিজ মেইন ষ্ট্ৰীমৰ আছামিজ কমিউনিটিয়ে হওক বা OBC প্ৰায় সমানে আছে 30,000 মানকৈ হ'ব চাগে আৰু সৰ্বমুঠ যিহেতু 1,38,000 ভোটাৰ আছে এইবাৰ কিমান আশা কৰিছে ডিফাৰেঞ্চটো বাঢ়িবনে আগতকৈ আপোনাৰ ব্যৱধানটো বাঢ়িবনে নে সেই বিষয়ে মই ক'বলৈ নাযাওঁ কাৰণ মই নিজৰ কামটো কৰি যাওঁ মই কিছুমান কথাত আকৌ নিজে মই এটা বিশ্বাসী যে নিজৰ কৰ্ম কৰি যাবা ফলাফলৰ কাৰণে ঘূৰি নাচাবা মই যি কৰণীয় আছে কৰি গৈছোঁ ৰাইজে ভোট দিব মোকো দিব বিৰোধীকো দিব কোন কি জিকে কোন কিমান ব্যৱধানত হাৰে জিকে সেই লৈ মই কোনোদিনে কনচাৰ্ণ নহয় পৱন শইকীয়া ফেক্টৰ হ'বনে ফেক্টৰ বাৰু সকলোৱে ফেক্টৰ এটা সেইটো চিধাই কাৰোবাক ফেক্টৰহীন হৈ গৈ পেলাই মই দম্ভ মাৰিবলৈ নাযাওঁ সকলোৱে নিজস্ব নিজস্ব যোগ্যতাৰে সকলোৱে ভোট লাভ কৰিব নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন আছে অহা 27 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিমান এতিয়া কি পৰ্যায়ত আছে আপোনাৰ প্ৰস্তুতিখিনি মই এতিয়া গাঁও পঞ্চায়তত প্ৰত্যেকখন গাঁও পঞ্চায়ততে যাবলৈ ঠিক কৰিছোঁ এদিনত 2টা গাঁও পঞ্চায়ত যাওঁ মই আজিও তেনেকৈ উত্তৰ গুৰজুঙনীয়া আৰু কোনোবা এটা গাঁও পঞ্চায়ত যাম মোৰ কাৰ্যকৰ্তাসকলে ঠিক কৰে যে ক'ত যাম সেই তেনেকৈ এইকেইদিন কটাম আৰু এই যে যিখিনি আঁচনি আছিলে ধৰক চৰকাৰী আঁচনি সকলো চৰকাৰী আঁচনি ইয়াত ভালকৈ ইমপ্লিমেণ্ট হৈছে বুলি ভাবেনে আগৰ তুলনাত 80% আমাৰ ভালকৈ হেৰি হৈছে 20% এতিয়াও আছে মানে 20% মানে সমাজত এইটো থাকেই মই চালোঁ যিমানেই আঁতৰাবলৈ চেষ্টা নকৰে কিয় কাৰণ আমিতো প্ৰত্যেক মানুহকে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ ডাইৰেক্ট কোনে ক'ত তলত কি কৰিছে তথাপি মই ভাবোঁ যে 80% আঁচনি সঠিকভাৱে ৰূপায়িত হৈছে কা আন্দোলনৰ সময়ত আপুনি বিতৰ্কৰ মাজলৈ সোমাই পৰিছিলে এই কথাবোৰে আচলতে বিতৰ্কৰ যিবোৰ বিষয় সেই বিষয়বোৰে আপোনাৰ এইবাৰ কিবা ইম্পেক্ট পেলাব নেকি একো ইম্পেক্ট নপৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দীঘলীয়া নকৰোঁ আমাৰ সময় চমু চাপি আহিছে শুভেচ্ছা জনালোঁ আপোনাক 2021 বৰ্ষৰ নিৰ্বাচনত আৰু আমি মন্ত্ৰীসভাত স্থান পাওক বুলি আশা ৰাখিছোঁ এয়া আছিল মৃণাল শইকীয়া এগৰাকী কৰ্মকৰ্তা বিজেপিৰ এগৰাকী কৰ্মকৰ্তা আৰু পোনপটীয়াভাৱে তেখেতে কেইবাটাও স্পষ্ট কথা ঘোষণা কৰিছে যে যি কা বিৰোধী সেই বিৰোধী বিষয়টোত তেওঁ কোনো কাৰণতে নাই আৰু পোনে পোনে আচলতে উন্নয়নৰ কথাটোতহে জড়িত আৰু কা বা সেই কথাবোৰ আচলতে মিডিয়াৰ সৃষ্ট বুলিকে ক'ব বিচাৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাজিৰঙা লাইভৰ বিশেষ অনুষ্ঠান দৃষ্টিকোণৰ পৰা আমি এই মুহূৰ্তত বিদায় দিছোঁ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to
8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163. ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেল ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.
ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেলৰ ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ